কি খবৰ সকলোকে মোৰ ইউটিউব চেনেল কৰবি মিনি ব্লগছলৈ স্বাগতম জনাইছোঁ। বৰ্তমান মই আছোঁ পথাৰত আৰু পথাৰৰ পৰা ভিডিঅ'টো বনাওঁ আজি। তো শেষলৈকে ভিডিঅ'টো চাই থাকিব। তো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' হে গাইজ, আজি যাম বৰপেটাত যোৱাৰ কাৰণ এখন বিয়া আছে আৰু বৰপেটাত মোৰ জেঠীমাহঁতৰ ঘৰ আৰু মই ওলাই পিনে ৰেডি হৈ আছোঁ, মাৰ হোৱা নাই। সেইবাবে ভাবিলোঁ অলপমান পথাৰলৈ আহি ভিডিঅ' এটা বনাওঁ। আৰু পথাৰখন দেখিছেই নহয়, এলেও হেলেও হৈ আছে কাৰণ এইবাৰ বৰষুণ নাই। সেইবাবে বেহৰ ৰুইছে সকলোৱে আৰু মাকৈ ৰুইছে, আমাৰ ৰুইছে, আলু ৰুইছে, বেহৰ ৰুইছে। তো দেখাই আছোঁ সকলোকে, ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমে বেহৰ দেখাওঁ আপোনালোকক। এইভাগে বেহৰ আছে, গোটেই পথাৰখনেই বেহৰ আৰু সৌভাগে মাকৈ। তো সেয়া দেখাম, তাৰ আগত আমাৰ খেতি চাই লওক। এয়া কি বা ৰুইছে, সেয়া ওলকবি আৰু এইভাগে ৰুইছে পালেং শাক। এয়া আৰু সেইভাগেও ৰুইছে ইয়াত ধনিয়া, মাই ফেভৰেট ধনিয়া। আৰু সেইভাগে আলু ৰুইছে, আলু দেখাই আছোঁ। এয়া সকলো আলু এয়া, আৰু ইয়াৰ মাজে মাজে লাও পুলি ৰুইছে, লাও গুটি ৰুই দিছিল। আৰু সেইভাগে ওলকবি ৰুইছে। এইবাৰ মানে পূৰা খেতি কৰিছে আৰু এয়া ওলকবি লাগিছে আৰু এটা। তো এইখিনিয়ে পথাৰত আৰু মাকৈ দেখাই আছোঁ সকলোকে। তো ভিডিঅ'তে শেষলৈকে চাই যাব। চ' এইভাগে মাকৈ চাব আহিছোঁ, মই দেখাই আছোঁ। এয়া মাকৈ লগা নাই বাৰু। মাকৈ চাওক, তলভাগে কিমান ধুনীয়া দেখিছে ন। ইয়াত মানুহ সোমাই থাকিলে গম নাপাব। তো সেইভাগে মাছ মাৰি আছে, তো দেখাই আছোঁ। সেইভাগে মাছ চাব আহিছোঁ। মই ইমান লং ভিডিঅ' নবনাওঁ, তো এইটোৱে মই লং ভিডিঅ' ফাৰ্ষ্ট মোৰ চেনেলটোত শ্বৰ্ট ভিডিঅ' বনাই আছিলোঁ। মাছ দেখাই আছোঁ, কোনো মাছ কি মাছ এটি, সেয়া মাছ মাৰি আছোঁ। ভিডিঅ'টো মই বৰপেটা যাই পোৱালৈকে ৰাখিম, তো শেষলৈকে চাই থাকিব। এইটো কইনাটো ফটো উঠি আছে আৰু আমি ছোৱালীৰ বিয়া খাবলৈ গৈছিলোঁ। আৰু বিয়াত ইমান ভিডিঅ' কৰা নহ'ল কাৰণ মানুহ বহুত আছিল, সেইবাবে ভিডিঅ' নকৰিলোঁ। আৰু ৰাস্তাটো কৰা নহ'ল গাড়ীত ইমান, তো এটা ভিডিঅ' কৰিছিলোঁ অলপমান 14 ছেকেণ্ডমানৰ। তো সেইটো দিছোঁ মই এখন। চকীত বহি থকা সময়খিনিত এইখিনি ভিডিঅ' কৰি ৰাখিলোঁ। আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰ আহিছে, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব আৰু ভিডিঅ'বোৰ চাই যাব, ভিডিঅ' শ্বৰ্টবোৰ। এতিয়া বিয়া খাই আহি জেঠীমাহঁতৰ ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি অলপমান বহিলোঁ তাহাঁতৰ ঘৰতে। আৰু সিহঁতৰ ঘৰ ভাঙিছে, পুৰণি ঘৰবোৰ ভাঙিছে। যিবোৰ পুৰণি ৰুম আছিল সেইবোৰ ভাঙি পেলাইছে, কাৰণ এতিয়া নতুনকৈ বিল্ডিঙৰ ছাদ ঢালিব, সেই বিল্ডিঙৰ খুটা ঢালিছে। তো আমিও ঘৰলৈ বুলি আৰু ৰেডি হ'লোঁ। যিহেতু আজিকালি সোনকালে গধূল হয়, সেইবাবে সোনকালে আহিলোঁ। ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবে ক্ষমা কৰিব। আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ আহিছে, ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব, ভিডিঅ'বোৰ চাই যাব। আৰু আমি ঘৰ 5মান বজাত আহি পালোঁ। তো থেংক ইউ।